Hey guys, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যেহেতু আজি গৰু বিহু সেইকাৰণে গৰু বিহুৰ যিখিনি প্ৰিপাৰেচন কি কৰা হয় আজি আপোনালোকৰ মাজত আমি দেখাবলৈ ওলাইছো। ইয়া হৈছে প্ৰথমতে আমি কি বনাম এটো চাই থাকক। তো গাইস ইয়াতে আমাৰ যোনটো আমি বনাবলৈ ওলাইছো ময়ো এক্স্যাক্টলি নামটো নাজানো। তো ইয়াতে কিবা কিবি পাত দি এইটো বনোৱা হয় আৰু সবে জানে যেহেতু অসমীয়া সকলে এইটো কি দিয়া হয় ঘৰত দিয়া হ'ব আৰু আহা এতিয়া আমি চাও কেনেকৈ কি পাত ইয়াতে দিয়া হৈছে। নামবিলাক মই নাজানো ইয়াতে আসলতে কি পাত দিয়া হৈছে। তো আহক প্ৰথমতে আমি ইয়াতে দিছো এইখন হৈছে বেতৰ পাত আৰু বেতৰ পাত প্ৰথমতে আমি এখনকে দিছো চাই যাওক। তো মই নাজানো কিমান ভালকে মই ক'ব পাৰি আছো। তো আপোনালোকে কিবা যদি ইয়াৰ মাজতে ভুল হৈ যায় নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। এনেকে বেতৰ পাত প্ৰায় 15টা মান বনোৱাৰ পিছত এটাকে তাৰ পিছত আমি বেলেগ দিছো। এতিয়া দিছো আমি এইখন আছে ঢেকিয়া পাত, পিছ ঢেকিয়া পাত বুলি কয়। এইখন দিছো। তো হেই গাইস এতিয়া আমাৰ ঢেকিয়া পাত দি আছো। ঢেকিয়া পাত দি হোৱাৰ পিছত আমি আৰু বেলেগ কিছুমান পাত দিম। তো এয়া হৈছে আন এখন পাত, নাজানো এখনৰ নাম কি। তাৰ পিছত তো হেই গাইস ইয়াৰ যিখিনি ৰব বস্তু সেইখিনি আমি পুৰা দিম। তো এতিয়া আৰু এটা হৈছে এইটো আপোনালোকে জানে এইটোক আমি তেয়াৰ কাটা বুলি কওঁ ঘৰত। তো এইবাৰ আমি দিম তেয়াৰ কাটা। তো এনেকে এখনকে আমি তেয়াৰ পাতা দিলো। আমি দুটা তেয়াৰ পাত দিলো আৰু এইবাৰ দিম আমি পুন্দি আৰু এইবাৰ আমি এখনকে পুন্দিৰ পাত দিম। তো এয়া হৈ গ'ল আমাৰ পুন্দিৰ পাত দিয়া অলমোষ্ট। এইবাৰ পুন্দিৰ পাতৰ পিছত আমি আৰু এটা বস্তু দিম আৰু এয়া হৈছে আমাৰ কালা বাস্কা। এইবাৰ আমি কালা বাস্কা দিম। তো এয়া আমাৰ কালা বাস্কা দি আছো। তো আৰু এইফালে কাটি আছে বেঙেনা, হালধি, তো গাইস এইবাৰ আমি দিম বিস্কুটুলি আৰু এয়া হৈছে বিস্কুটুলি আৰু বিস্কুটুলিও আমি এডালকে দিম।
তো সেই গাইজ আমাৰ হৈ গ'ল এতিয়া আমি এয়া দিম ভেটমালিৰ পাত আৰু ভেটমালিৰ ফুল দিম আৰু এয়া কাটি আছে ভেটমালিৰ পাত আৰু লগতে ফুল। তো গাইজ আমাৰ ভেটমালিৰ পাত দিয়াৰ পিছত নেক্সট শেষত আমি এটা নাজানো কি ফুল হয়, তো এইটা দিয়াৰ পিছত আমাৰ হৈ গ'ল। আৰু এইবিলাক এটাকে আমি এবাৰ দিম ঘৰত। তো গাইজ এবাৰ আমি গৰুৰ কাৰণে তেল ঠিক কৰি আছোঁ আৰু তেলত দিব লাগিব আমি লাওৰ পাতৰ ৰস দি হ'ব আৰু এয়া ঠিক কৰিলোঁ আমি দীঘলতি। তো গাইজ এয়া হৈছে তেল দিম আমি গৰুক আৰু গৰুৰ প্ৰথমতে আমি আমাৰ যিহেতু দুটাই গৰু এয়া গৰুৰ শিঙত দিলোঁ আমি তেল। আখলতি দীঘল পাত গৰু কবাং চাপ চাপ লাও খাবি না বেঙেনা খাবি বছৰে বছৰে বাঢ়ি যাবি। খান কোৱা আখলতি ক দীঘল পাত ক গৰু কবাং সাত সাত লাও খাবি না বেঙেনা খাবি বছৰে বছৰে বাঢ়ি যাবি। নেক্সট হৈছে এইবাৰ আমি তিতা আছে বগা বাস্কা আৰু বগা বাস্কা দি আমি এইবাৰ গা ধুওঁ। তো গাইজ এই আছিল আমাৰ গৰু বিহু বুলি প্ৰথমটো ভিডিঅ' আৰু আপোনালোকে ভাল পালে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।